हेलो एवरीवन সকলোকে আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনালো মই আমাৰ যেটো কাৰেন্ট এফেয়াৰ্স মক টেষ্ট আছিল তাৰ কাৰণে এটা ইম্পৰ্টেন্ট আপডেট দিবলৈ আহিলো আপোনালোকৰ মাজলৈ আমাৰ কাৰেন্ট এফেয়াৰ্স উইকলি মক টেষ্ট চলি থাকে আৰু প্ৰাইচটো সকলোৱে জানে 99 रुपीस আৰু বহুতে জয়েন কৰি থৈছে আমি সপ্তাহটোত যিমান বিলা কাৰেন্ট এফেয়াৰ্স আপোনালোকলৈ আগবঢ়াও দেওবাৰে ৰাতিপুৱা 10টা বজাত আমি এনালাইসিস কৰি ইউটিউবত আৰু সেইখিনিৰ ওপৰত আপোনালোকে প্ৰেক্টিস নকৰিলে পাহৰি যাব তো হেতু কাৰণে মই মক টেষ্ট ক্ৰিয়েট কৰিছিলো আৰু সেই মক টেষ্টতে মানে আমি যোৱা দুটা সপ্তাহৰ কাৰেন্ট এফেয়াৰ্স মক টেষ্ট এড কৰা হৈছে নতুনকে মানে জানুৱাৰী মাহৰ মক টেষ্টটো বহুতে দিবলৈ কৈ আছিল জানুৱাৰী মাহত যেটো পঢ়োৱা নাছিল মই তো হলো মই জানুৱাৰী মাহৰ মক টেষ্ট ইয়াতে এড কৰি দিলো এতিয়া জানুৱাৰী মাহ আহি গল মাৰ্চৰ ফাৰ্ষ্ট সপ্তাহটো আহি গল সেকেন্ড সপ্তাহটো আমি পঢ়াই লম ইউটিউবত তাৰ পিছত আমি সেকেন্ড সপ্তাহটো মক টেষ্ট দি যাম আমি জানুৱাৰী মাহৰ পৰা ধুনিয়াকৈ ষ্টাৰ্টিং কৰি আছো এটা মক টেষ্টত আপোনালোকে 25টা কোৱেশ্চন পাব আৰু পুৰা এক্সাম দিয়া নিচিনাকৈ আপোনালোকে দিব পাৰিব মই এটা মক টেষ্ট দেখাই দিছো আপোনালোকক কেনেকুৱা হয় প্ৰিভিউ কৰি মই যদি আপোনালোকক দেখাই দিও আপোনালোকে চাব পাৰিব ৰখ ইয়াত ধুনিয়াকৈ আপোনালোকে যেতিয়া মক টেষ্টটো দি যাব ওপৰত টাইমাৰ চলি থাকে ওপৰত 30 মিনিটৰ টাইমাৰ থাকে 30 মিনিটত 25টা কোৱেশ্চন আপোনালোকে চাব পাৰিব মোবাইলতো আহিব ইয়াত খুলতে এনেকুৱা আছে তো মোবাইলতো আপোনালোকৰ ধুনিয়াকৈ আহিব who has been appointed as the principal secretary এটো আমি ক্লিক কৰিলে আপোনালোকে এনেকৈ আহিব তাৰপিছত তলত সলিউশনো আহি যাব আপোনালোকে সব সাবমিট কৰাৰ পিছত সলিউশন এক্সট্ৰাকে আহি যাব এইখিনি মই প্ৰিভিউ কৰি দেখাইছো কাৰণে এনেকৈ আহি আছে তো এনেকৈ 25টা কোৱেশ্চন প্ৰত্যেকটো মক টেষ্টতে আপোনালোকে লাভ কৰিব কোনবা যদি এতিয়াও জয়েন কৰা নাই জয়েন কৰি লগ আহিব কিন্তু